ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে জুলাই মাহৰ 23 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি খন মাহৰ 6 তাৰিখ আজি তিথি হ'ব শুক্লা নৱমী তিথি আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলব্যকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছত বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি বন্ধুসকল জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ বৰ্ণত দ্বিপদুখ আজি যোগিনী পূৰ্বে আজি পবা উত্তৰবত আজি সূৰ্য উদয় হ'ব 4:46 সূৰ্যাস্ত সময় হ'ব 6:10 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলে নিজকে মানসিকভাৱে শাৰীৰিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব বুলি কৈছে আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে একে সময়তে আজি এই সময়ত নিজৰ মনোবল ভাল কৰি ৰাখিব লাগিব কৰবাত যদি টকা পইচাৰ বা পেমেন্ট পোৱাৰ কথা আছিল সেই ধন বা টকা পইচা পোৱাৰ ফলত অৰ্থনৈতিক যি অৱস্থা অলপ অলপ ভাল হ'ব বুলি কৈছে আপোনালোকৰ সহজ আৰু উদাৰ স্বভাৱে মানুহক নিজৰ ফালে আকৰ্ষণ কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব পৰিয়ালৰ লগত মনোৰঞ্জনৰ যাত্ৰা হ'ব পাৰে বুলি কৈছে কোনো অবৈধ কামত আগ্ৰহ নলব নহলে সমস্যাত পৰিব পাৰে বেছি তৰ্কৰ বিতৰ্কই সমাজত আপোনালোকৰ ছবি বেয়া কৰিব পাৰে এই সময়ত সকলো কাম ধৈৰ্য আৰু সংযমেৰে কৰক বুলি কৈছে দিনটো প্ৰথম ভাগত ব্যৱসায়ত কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব গহৰ অৱস্থা বিশেষকৈ অলপ লোকচানদায়ক গতিকে অলপ সাৱধান হ'ব বুলি কৈছে এই সময়খিনি ঘৰখনৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ মানি চলক বুলি কৈছে চাকৰিৰ ওপৰত কামৰ চাপ থাকিব বুলি কৈছে দাম্পত্য জীৱনত সঠিক সমন্বয় থাকিব ঘৰখনত সুশৃংখলিত পৰিৱেশ থাকিব প্ৰেমৰ ক্ষেত্ৰত নিজকে ভাগ্যৱান অনুভৱ কৰিব বৰ্তমান দিনটো আৰম্ভণি সময়খিনিত বতৰ প্ৰদূষণৰ পৰা বাচক বুলি কৈছে বতৰ আৰু প্ৰদূষণৰ পৰা বাছি চলিব লাগিব কাঁচৰি সমস্যা হ'ব পাৰে এই সময়ত বিনিয়োগৰ দৰে আৰ্থিক কামত ব্যস্ততা থাকিব আৰু ইয়াৰ ফলত মনৰ বিচৰা কিছুমান ফলো পাব আজি দীৰ্ঘদিনৰ পৰা চিন্তা কৰি থকা কিছুমান কামৰ সমস্যাৰ পৰা সকাহ পাব ঘৰখনত আত্মীয় আহিব যুৱ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত গাফিলতি নকৰিব নিজৰ ষ্টাডি ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি গাড়ীৰ সমস্যাবোৰ বিশেষকৈ সমাধানৰ বাবে খৰচ বাঢ়িব পাৰে বুলি কৈছে ঘৰখনৰ সলনি কামত অলপ বাধা আহিব পাৰে ব্যৱসায়ত নিজৰ যোগ্যতা আৰু পৰিশ্ৰমে বিশেষকৈ কোনো সাফল্য পাব বুলি কৈছে প্ৰপাৰ্টি ব্যৱসায়ত গুৰুত্বপূৰ্ণ ডিল হ'ব পাৰে কিছুলোকৰ চৰকাৰী চাকৰিয়ালসকলে পাব্লিক প্লেছত বিবাদৰ পৰা আঁতৰি থাকক জীৱন সংগীৰ লগত পাৰিবাৰিক সমস্যাক লৈ কাজিয়া হ'ব পাৰে প্ৰেমত ভুল বুজাবুজি একেবাৰে নবহাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাম বেছি হোৱাৰ বাবে মানসিক আৰু শাৰীৰিক ভাগৰ থাকিব পাৰে অলপ সময় মেডিটেশ্যন কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় মা লক্ষ্মী জয় বিষ্ণু লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি যিকোনো পৰিৱেশত ভাল সমন্বয় আপোনালোকে ৰাখিব পাৰিব বুজাবুজি থাকিব সপোন আৰু পৰিকল্পনাৰ বিশেষকৈ আপোনালোকে সাৰ্থক কৰাৰ বাবে ভাল সময় যিখিনি সপোন দেখিছে যিখিনি আপোনালোকৰ ড্ৰিমছ আছে সেই সপোন বা আপোনালোকৰ যি কামনাবোৰ পূৰণ কৰাৰ বাবে এটা ভাল সময় গতিকে চেষ্টা কৰক যিমান পাৰে পৰিকল্পনা বিশেষকৈ সাকসেছ হ'ব পাৰে নিজৰ ক্ষমতাৰ ওপৰত ভৰসা ৰাখিব লাগিব নিজৰ কামৰ ওপৰত বিশেষকৈ বিশ্বাস ৰাখিব লাগিব বুলি কৈছে নিজৰ ওপৰত কিন্তু কনফিডেন্স লাগিব যদি কিবা এটা কামত সাকসেছ হ'বলৈ হয় নিজৰ ওপৰত কিন্তু নিজে আপোনালোকে বিশ্বাস নহ'লে আপুনি বিপদত পৰিব পাৰে এই সময়খিনিত খুৰা খুৰী ভাই ভনীৰ লগত সম্পৰ্ক সম্ভালি ৰাখিব লাগিব বুলি কৈছে তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে অযথা মতভেদ হ'ব পাৰে তৰ্ক পেচাল বাঢ়িব পাৰে পৈতৃক সম্পত্তিৰ বিষয়ত এই সময়ত সফলতাৰ দেখা পোৱা নাযায় গতিকে অলপ সাৱধান হ'ব নিজৰ ব্যৱসায় পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব কোনোবাই ইয়াৰ ভুল সুযোগ ল'ব পাৰে বুলি কৈছে সাৱধানে বিশেষকৈ কাম নিয়মীয়া চলিব চাকৰিয়ালসকলৰ ওপৰত বিশেষকৈ টাৰ্গেট পূৰণৰ চাপ থাকিব স্বামী স্ত্ৰীৰ সমন্বয় পাৰিবাৰিক ব্যৱস্থা সুখী ৰাখিব বিপৰীত পৰিস্থিতিত খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক আজি অপ্ৰয়োজনীয় চিন্তাবোৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কিছুদিনৰ পৰা বিশেষকৈ আপোনালোকৰ কনফিউজন হৈ থকা দৈনন্দিন জীৱনত আজি কিছু উন্নতি দেখা পাব পৰিয়ালৰ লগত সমন্বয় কটাই কোনো গুৰুত্বপূৰ্ণ বিষয় সমাধান হ'ব বন্ধুৰ পৰা ভাল উপহাৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে একে সময়তে ব্যৱসায়ত উঠা নমা আৰু অৰ্থনৈতিক যি আপোনালোকৰ যি অৱস্থা আৰু পৰিয়ালৰ খৰচত বিশেষকৈ কাটছাট আপোনালোকে কৰিব লাগিব পাৰে এই সময়ত ঋণ লোৱাৰ চেষ্টা নকৰিব বুলি কৈছে
অচিনাকি লোকৰ লগত বিবাদৰ পৰা আঁতৰি থাকিব লাগিব। এনেকুৱা পৰিস্থিতি আহিব যে ব্যৱসায়ত সম্পূৰ্ণ মন দিব নোৱাৰিব পাৰে। কৰ্মচাৰীৰ সহায়ত ব্যৱসায়িক কাম চলি থাকিব। চাকৰিয়ালসকলে নিজৰ জবৰ লগত নিজৰ কামৰ লগত জড়িত গুৰুত্বপূৰ্ণ অথৰিটি পাব পাৰে। জীৱনসংগী আৰু পৰিয়ালৰ সম্পূৰ্ণ সহায় পাব। আজি প্ৰেম বা বৈবাহিক জীৱনত ঘৰখনত এটা ভাল পৰিৱেশ থাকিব, বুজাবুজি থাকিব বুলি কৈছে। ডায়েবেটিছ ৰোগীয়ে বিশেষ যত্ন ল'ব লাগিব। খোৱা বোৱাৰ যি অভ্যাস আপোনালোকে নিয়মীয়া কৰিব লাগিব। যিখিনি খাদ্য আপোনালোকৰ বাবে হেল্থৰ বাবে উপকাৰী, আপোনালোকৰ শৰীৰটোৰ বাবে উপকাৰী, সেই ধৰণৰ খাদ্য পাতিবোৰ আপোনালোকে এভইড কৰিব লাগিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিব লাগিব। বৰ্তমান সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে এক্টিভ হ'ব লাগে, সক্ৰিয় হ'ব লাগে বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো ডিচিজন আপোনালোকে ল'ব নালাগে। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। আৱেগত সিদ্ধান্ত নল'ব। সময় অনুসৰি নিজৰ পৰিকল্পনাবোৰ বিশেষকৈ সুন্দৰভাৱে আপোনালোকে ষ্টাডি কৰি আগবাঢ়ক, নিশ্চয়কৈ অনুকূল ফলাফল পাব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি কামৰ বোজা প্ৰতিদিনতকৈ বেছি থাকিব পাৰে। আগৰ তুলনাত বিশেষকৈ আজিৰ দিনটোত কামৰ প্ৰেছাৰ থাকিব। কামবোৰ আপোনালোকৰ বেছিকৈ কৰিবলগীয়া হ'ব পাৰে, কিন্তু প্ৰত্যাহ্বান স্বীকাৰ কৰিলে, সমস্যাবোৰ স্বীকাৰ কৰিলে সকলো কাম সমাধান কৰিব পাৰিব আৰু নতুন কিবা এটা শিকিব। যেতিয়া প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব পাৰিব, শিকিব পাৰিব, আগবাঢ়ি যাব পাৰিব, তেতিয়া আপোনালোকৰ কনফিডেন্সো বাঢ়িব। সমাধান কৰিলে নতুন কিবা এটা ষ্টাডি হ'ব, নতুন এটা এডুকেশ্যন হ'ব বুলি কৈছে। ঘৰখনত সুখৰ সংকেত আপোনালোকে পাব পাৰে। আজি ঘৰৰ কোনো গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাব পাৰে বুলি কৈছে। আপোনালোকৰ কিছুমান কথা, ইয়াৰ নেতিবাচক প্ৰভাৱ ঘৰখনৰ ব্যৱস্থাত ইমান এটা পৰিবলৈ নিদিব, মনত ৰাখিব। আজি ঋণ লোৱা দিয়াই সমস্যাত পেলাব পাৰে। গতিকে টকা পইচা ধাৰলৈ লওঁতে বহুত বেছি সাৱধান হ'ব লাগিব। টকা পইচা ধাৰলৈ ল'লে পাছত কিন্তু আপোনালোকৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। ব্যৱসায়ত বেছি ব্যস্ততা থাকিব, কিন্তু কৰ্মচাৰীৰ মাজত সমন্বয় ৰাখিলে কাম সময়মতে সম্পূৰ্ণ হ'ব। মাৰ্কেটত আপোনালোকৰ যোগ্যতাৰ বাবে নতুন অৰ্ডাৰ পাব পাৰে। আজি চাকৰিয়াল লোকসকলে বিশেষকৈ সমস্যাৰ ফেচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। জীৱনসংগী আৰু পৰিয়ালৰ পৰামৰ্শ আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব। বিপৰীত লিংগৰ লগত বেছি মিলা জোলাৰ বিশেষকৈ আপোনালোকৰ বদনামীৰ কাৰণ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। স্বাস্থ্য ঠিক থাকিব। ব্যক্তিগত কাৰণত অলপ মানসিক চাপ বাঢ়িব পাৰে বুলি কৈছে। আজি কোনো অভিজ্ঞ ব্যক্তিৰ জৰিয়তে পুৰণা যি মতভেদ, যি ধৰণৰ ভুল বুজাবুজি, সমস্যাবোৰ সমাধান হ'ব। নিজৰ কৰ্মৰ দক্ষতা দেখুওৱাৰ সুযোগ পাব। ছাত্ৰৰ বাবে চাকৰি বা ইণ্টাৰভিউত সফলতাৰ যোগ আছে। আজিৰ দিনটোত ধৈৰ্য ধৰি কাম কৰক। যিকোনো অনৈতিক কামত আগনাবাঢ়িব। অহংকাৰ আৰু জিদৰ বাবে ওচৰৰ আত্মীয়ৰ লগত মতভেদ হ'ব পাৰে। সময় অনুসৰি নিজৰ ব্যৱহাৰত নমনীয়তা ৰাখক। ৰিস্কি কামত বিনিয়োগ কৰাৰ পৰা সাৱধান হ'ব লাগিব। বিনিয়োগ কৰাৰ আগত সম্পূৰ্ণ তথ্য লওক। ব্যৱসায় বা অফিচত ষ্টাফৰ লগত সম্পৰ্ক বেয়া নকৰিব। সৰু সৰু সাৱধানতাই কৰ্মক্ষেত্ৰৰ যি ব্যৱস্থা বজাই ৰাখিব। যোগাযোগ আৰু শক্তিশালী কৰি ৰাখিব লাগিব। মানুহৰ লগত যিটো টাৰ্মছ বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত যিটো মানুহৰ লগত সম্বন্ধটো ভাল কৰি ৰাখিব লাগিব, তেতিয়াহে ব্যৱসায়টো আগবাঢ়িব। ব্যৱহাৰ হওক, আপোনালোকৰ কথা বতৰা কৰা হওক, বা কিছুমান ইছ্যু থাকিলে, প্ৰব্লেম থাকিলে ব্যৱসায়ৰ ক্ষেত্ৰত সেইখিনি ছল্ভ কৰাৰ ক্ষেত্ৰতে হওক, গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। যোগাযোগ আৰু শক্তিশালী কৰক বুলি কৈছে। দাম্পত্য সম্পৰ্ক সুখী থাকিব। দিনটো শেষৰ অৰ্ধত পৰিয়ালৰ লগত কিছুলোকে শ্বপিঙত, মনোৰঞ্জনত সময় কটাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফালেও কিন্তু বেছি কামৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱিত হ'ব পাৰে। গতিকে শাৰীৰিক আৰু মানসিক ভাগৰ থাকিব। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। প্ৰভাৱশালী লোকৰ লগত দেখা হোৱাৰ সুযোগ পাব, কিন্তু লাভদায়ক হ'ব বুলি কৈছে। পাৰিবাৰিক বা সামাজিক বিষয়ত আপোনালোকৰ মতামতক গুৰুত্ব দিয়া হ'ব। যিখিনি কথা বতৰা ক'ব, সেইখিনি পাৰিবাৰিক বা আপোনালোকৰ ঘৰখনৰ পৰিয়ালত গুৰুত্ব দিব, ছিৰিয়াছলি ল'ব পাৰে। গতিকে ভাল ইতিবাচক কিছুমান যদি ৰাস্তা আপোনালোকে দেখুৱায় বা কিছুমান আলোচনা কৰে, সমৰ্থনো পাব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ৰৈ থকা কিছুমান ধন আদায় কৰাৰ বাবে ভাল সময় বুলি কৈছে। একে সময়তে দায়িত্ব বেছি হোৱাৰ বাবে ব্যস্ততা বাঢ়িব পাৰে বুলি কৈছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। আনৰ সমস্যাত বেছিকৈ জড়িত হৈ পৰিব বুলি কৈছে। সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত মন দিব লাগিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। বিশেষকৈ পে'মেণ্টবোৰ সময়মতে পোৱাৰ বাবে আৰ্থিক বিষয়ত উন্নতি হ'ব কিছুলোকৰ। অংশীদাৰিত্ব সম্পৰ্কীয় কৰাৰ আগত ভালকৈ ভাবক। পাৰ্টনাৰশ্বিপত যদি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে আগতীয়াকৈ ভাবিব লাগিব। পাছত কিন্তু লোকচান হ'লে আপোনালোকে পস্তাবলগীয়া হ'ব পাৰে। চাকৰিত কামৰ বোজা থাকিব। একে সময়তে আজি আপোনালোকৰ সমস্যা সমাধানত পৰিয়ালৰ সম্পূৰ্ণ বিশেষকৈ ছাপোৰ্ট বা সহায় পাব। প্ৰেমত বিশেষকৈ অলপ
সাৱধান হ'ব, ভুল বুজাবুজি হ'ব পাৰে, সৰু কথাত তৰ্ক পেচাল হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। ঈশ্বৰৰ কৃপাত সুখ শান্তিৰে ভৰাৰ দিন থাকিব, বিশেষকৈ হৃদয় চুই যোৱা কোনো ঘটনা ঘটিব পাৰে, আটকি থকা চৰকাৰী বিষয় সমাধানৰ বাবে ভাল সময়। ভাই ভনীৰ লগত সম্পৰ্ক চম্ভালি ৰাখক, কোনো প্ৰতিশ্ৰুতি দিলে সেইটো আপোনালোকে নিভাব লাগিব বা সেই প্ৰতিশ্ৰুতি ভালদৰে পালন কৰিব লাগিব, মনত ৰাখিব। কিবা এটা কথা দিওঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু ব্যৱসায়ত কিছুমান প্ৰত্যাহ্বান থাকিব, গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগত শেষ কৰাটো ভাল হ'ব। আজি লেনদেন বিশেষকৈ আপোনালোকে বিলেৰে কৰক বুলি কৈছে, যাতে কোনো ধৰণৰ সমস্যা নহয়। ঘৰখনত বা ঘৰত সুখী আৰু সুসংগঠিত পৰিৱেশ এটা বিৰাজ কৰিব দিনটো শেষৰ ফালেলৈ। বিবাহ বহিৰ্ভূত সম্পৰ্ক বদনামীৰ কাৰণ হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত অৰ্জিন বা গেছৰ সমস্যা বাঢ়িব পাৰে, হালকা খাদ্য খাওক, পাতল আহাৰ খাওক বুলি কৈছে। আজি পিছৰ কিছুদিনৰ পৰা বিশেষকৈ দৈনন্দিন জীৱনৰ পৰা আজি আপোনালোকে অলপ সকাহ পাব, ব্যস্ততাৰ পৰা সকাহ পাব বুলি কৈছে। ইয়াৰ ফলত আৰ্থিক বিষয়ত দৃঢ় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আজি যুৱক যুৱতীসকলে মনত ৰাখক, খং আৰু আৱেগত কেতিয়াবা বনোৱা কামো শেষ পৰ্যায়ত আটকি যাব পাৰে। পৰিয়ালৰ প্ৰয়োজন আওকাণ নকৰিব। আজি ব্যৱসায়ত কৈছে যে কোনো সিদ্ধান্ত লওঁতে নিজৰ মতামততেই গুৰুত্ব দিয়ক বুলি কৈছে। আনৰ পৰামৰ্শ লোকচানদায়ক হ'ব পাৰে। চাকৰি বিচৰা লোকসকলৰ বাবে বৰ্তমান অপেক্ষা শেষ হ'ব বুলি কৈছে। ধৈৰ্য ধৰক, ঘৰখনত সুখী এটা পৰিৱেশ থাকিব, কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সমস্যা আনিব পাৰে। এই ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। খোৱা বোৱাৰ ক্ষেত্ৰত গাফিলতিৰ বাবে বিশেষকৈ সমস্যা হ'ব পাৰে, অশান্তি পাব পাৰে। শুভ ৰং হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, হনুমানজী কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। গ্ৰহৰ অৱস্থানত ইতিবাচক পৰিৱৰ্তন আহিছে, ভাল যোগাযোগ স্থাপন হ'ব। আনৰ সমস্যা সমাধানত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি কৈছে। খং আৰু উত্তেজনাৰ বাবে বনোৱা কাম বেয়া হ'ব পাৰে। যিকোনো পৰিস্থিতিত সহজ আৰু শান্ত হৈ থাকক। টেকনিকেল ক্ষেত্ৰৰ কামত অপ্ৰত্যাশিত সফলতাৰ পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সহায়ত কিছুমান বিশেষ সিদ্ধান্ত ল'ব পাৰিব। আৰ্থিক বিষয়ত খৰখেদাৰ কৰিলে লোকচান হ'ব পাৰে। কাৰোৰ পৰা ধাৰলৈ টকা পইচা লৈ কাম নকৰিব, গতিকে ধ্যান ৰাখিব। কৰ্মত মহিলাসকলে কামত সফল হ'ব। পাৰিবাৰিক পৰিৱেশটো সুখী যেন লাগিব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকিব দিছে। মূৰৰ বিষ আৰু পেটৰ সমস্যাৰ পৰা বাচিবলৈ খোৱা বোৱাৰ ক্ষেত্ৰত নিয়মীয়া কৰি ৰাখক বুলি কৈছে। জীৱনসংগীৰ শুভতাৰ যোগ আছে, মান সন্মান বাঢ়িব। সকলো কাম ভালকৈ ভাবি চিন্তি কৰিলে সফলতা পাব। বন্ধুৰ সহায়ত ওলোটা কাম সমাধান হ'ব বুলি কৈছে। বিশেষকৈ কঠিন কামো যেন সমাধান হ'ব। কিছুমান আত্মীয় আপোনালোকৰ ব্যৱহাৰত বিৰক্ত হ'ব পাৰে। অযথা তৰ্কৰ পৰা আঁতৰি থাকক। পুৰণা প্ৰপাৰ্টি সমস্যা আকৌ উঠিব পাৰে, সমস্যাবোৰ জাগি উঠিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব। কাম কাজক লৈ কিছুমান দৃঢ় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। নতুন কামৰ ভূমিকা আহিব পাৰে। বিনিয়োগ ব্যৱসায় বঢ়োৱাৰ আপোনালোকৰ পৰিকল্পনা হ'ব কিছু লোকৰ। পৰিয়ালৰ সদস্য আপোনালোকৰ আৱেগ বুজিব আৰু সহায় কৰিব। শুভ কামো হ'ব। নিজৰ স্বাস্থ্য আৰু মনোবল ভালকৈ ৰাখিবলৈ কিছু সময় দিয়ক। আজি ব্যস্ত থাকিব, কিন্তু পৰিশ্ৰম অনুযায়ী ফল পোৱাত মন প্ৰসন্ন হ'ব। কোনো অনুষ্ঠানত নিমন্ত্ৰণ পাব পাৰে। মিলা প্ৰীতিৰ বিশেষকৈ সকলো সুখী হ'ব। পৰিয়ালৰ জ্যেষ্ঠ লোকৰ বাবে কিছু সময় উলিয়াব লাগিব। সন্তানৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে বিবাহিত লোকসকলে তেওঁলোকক বুজাওক। ব্যৱসায়ত পাৰ্টনাৰ আৰু সহকৰ্মী বা কৰ্মচাৰীৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰে ব্যৱস্থা ভাল ৰাখিব। সকলো কাম পৰিকল্পনাৰ মতে কৰক বুলি কৈছে। চাকৰি লোকসকলে গুৰুত্বপূৰ্ণ অথৰিটি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশটো সুখী থাকিব। বন্ধুৰ পৰা উপহাৰ বা ছাৰপ্ৰাইজ পাব পাৰে। পুৰণা স্বাস্থ্য সমস্যা কিছু লোকৰ উঠিব পাৰে। চিকিৎসাৰ প্ৰতি গাফিলতি নকৰিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি। মীন ৰাশি। নিজৰ কৰ্মৰ দক্ষতাৰ বলত কোনো গুৰুত্বপূৰ্ণ কাম আৰু ভালকৈ সম্পূৰ্ণ কৰিব। আৱেগত পৰি কোনো সিদ্ধান্ত নল'ব বুলি কৈছে। কোনো বিশেষকৈ এই সময়খিনিত আত্মীয় ঘৰলৈ অহা বা কথা বতৰাই আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো সুখী কৰিব বুলি কৈছে। বিৰোধী কাৰ্যকলাপ আওকাণ নকৰিব। ইয়াৰ বাবে ওচৰৰ মানুহৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ যাত্ৰা লোকচানদায়ক হ'ব পাৰে। ব্যৱসায়ত কামৰ মানদণ্ড ভাল কৰিলে কৰ্মৰ প্ৰণালী উন্নতি হ'ব। মিডিয়া আৰু কম্পিউটাৰৰ লগত জড়িত ব্যৱসায়ত অপ্ৰত্যাশিত লাভ হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে কোনো টাৰ্গেট পূৰণ হ'ব পাৰে। বিষয়ৰ পৰা প্ৰশংসা পাব। আজি ব্যস্ততাৰ মাজতো পৰিয়ালৰ লগত সময় কটালে সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে লং ড্ৰাইভ বা ডিনাৰৰ পৰিকল্পনা হ'ব পাৰে। এনাৰ্জি আৰু বিশেষকৈ দুৰ্বল হ'ব পাৰে। চৰ্দি কাহৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ঘৰুৱা চিকিৎসা লাভদায়ক হ'ব বুলি কৈছে। কোনো কাম পেণ্ডিং আছে যদি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে ভাল সময়। আপোনাৰ ইতিবাচক চিন্তাই নতুন সাফল্যৰ পথ বনাইছে। আজি অযথা কামত সময় নষ্ট নকৰি নিজৰ কামত মন দিবলৈ কৈছে। আজি মনত ৰাখিব,
নেতিবাচক চিন্তাৰ পৰা বা নেতিবাচক চিন্তা মানুহৰ পৰা বেয়া লক্ষণৰ পৰা বেয়া চিন্তা থকা মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে অলসতা আৰু গাফিলতিয়ে লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে লেজিনেছ বিশেষকৈ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগিব ঘৰত জ্যেষ্ঠ লোকৰ মতামতক সন্মান কৰক মানক বুলি কৈছে তেওঁলোকৰ কথাখিনি আৰু উচিত সমাধান পাব ব্যৱসায় কামত দিনটো ব্যস্ত থাকিব প্ৰপাৰ্টি ডিলিঙৰ লগত জড়িত লোকে চৰকাৰী কামত সাৱধান হওক চাকৰি লোকসকলে লক্ষ্য পূৰণ কৰিলে প্ৰমোশ্যন পাব পাৰে নিজৰ প্ৰজেক্টৰ তথ্য সকলোৰে আগত প্ৰকাশ কৰিব নালাগে যিখিনি কাম কৰিছে সেই কামখিনি নিজে কৰক বুলি কৈছে আনক ক'ব নালাগে তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব পৰিয়ালত সকলোৰে লগত স্নেহ আৰু সহযোগিতা থাকিব অবিবাহিতসকলৰ বাবে ভাল প্ৰস্তাৱ অহাৰ আশা আছে আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বেছি সজাগ হওক কোনো ধৰণৰ ইনফেকশ্যনৰ সমস্যাও দেখা পোৱা গৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজি নিজৰ দৈনন্দিন জীৱনত পৰিৱৰ্তনৰ কথা ভাবিব আৰু বহুখিনিৰ ক্ষেত্ৰতো সফল হ'ব কিছু লোকে কৰবাত টকা পইচা আটকি যদি আছে সেইবোৰ আদায় কৰাৰ বাবে সময় ভাল ঘৰখনত কোনো বিশেষ বস্তু কিনাৰ হ'ব পাৰে বুলি কৈছে একে সময়তে নিজৰ যি পৰিকল্পনা এই পৰিকল্পনা আৰু কাৰ্যকলাপৰ বিষয়ে অচিনাকি লোকক নকব নহলে কোনোবাই ঠগিব পাৰে পুৰণা নেতিবাচক কথা পাহৰি আগবাঢ়ক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়ক ব্যৱসায় কাৰ্যকলাপ দিনটো শেষৰ ফাললৈ নিয়মীয়া থাকিব কোনো বিনিয়োগ কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক নহলে ধন আটকি যাব পাৰে মাৰ্কেটিঙৰ লগত জড়িত ব্যৱসায় লাভ সুযোগ আছে কৰ্মত মহিলাসকলৰ সমন্বয় ৰখাত অলপ অসুবিধা হ'ব পাৰে ঘৰখনত আলহী দুলহী আহিব প্ৰেমিক প্ৰেমিকাসকলৰ লগ পোৱাৰ সুযোগ পাব স্বাস্থ্যৰ প্ৰতি গাফিলতি একেবাৰে নকৰিব ডায়েবেটিছ আৰু বিপি ৰোগীসকলে চেকআপ কৰি ল'ব যোগ আৰু ব্যায়ামৰ ক্ষেত্ৰত গুৰুত্ব দিব নিয়মীয়া ৰাখক বুলি কৈছে শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ কন্যা ৰাশি জাতক জাতিকাসকলে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত হনুমানজী কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি ধৰ্মৰ কৰ্মৰ মাজত ব্যস্ততা থাকিব আপোনাৰ কোনো গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ পৰামৰ্শ পাব বুলি কৈছে কাৰো ভুল পৰামৰ্শই লোকচান কৰিব পাৰে গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে গতিকে আনৰ কথাৰ ওপৰত লগে লগে ভৰসা নকৰিব বিশ্বাস নকৰিব কোনো সুযোগ পালে বেছি নাভাবি তাক ল'বলৈ চেষ্টা কৰক খৰচৰ বাবে অৰ্থনৈতিক আপোনালোকৰ অৱস্থাৰো যত্ন ল'ব লাগিব বুলি কৈছে ব্যৱসায়ত আগবঢ়াৰ সুযোগ পাব কিন্তু নিজৰ কৰ্মৰ প্ৰণালীত ভাল কৰিব লাগিব কৰ্মৰ প্ৰণালী ফাইনেন্সৰ লগত জড়িত কামত সফলতা পাব প্ৰপাৰ্টি কামত বিশেষ সাৱধান হওক চাকৰিত পদোন্নতিৰ লগত জড়িত ভাল খবৰ পাব পাৰে পৰিয়ালৰ লোকৰ লগত হাঁহি ধেমালিত কিছু সময় কটালে মন ভাল লাগিব প্ৰেমৰ ক্ষেত্ৰত ঠগ খোৱাৰ আশংকা আছে সাৱধান হ'ব সেয়ে অলপ সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব প্ৰদূষণৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থাকক বুলি কৈছে একে সময়তে এই সময়খিনি আজি কোনো সমস্যা সমাধান নোহোৱাৰ ক্ষেত্ৰত মনটো সন্তুষ্টি থাকিব কাম খৰখেদা নকৰি সহজভাৱে ভাবি চিন্তি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক ইয়াৰ ফলত ভাল ফল পাব আটকি থকা বা ধাৰ দিয়া ধন ঘূৰাই পাব পাৰে বুলি কৈছে আজি কেতিয়াবা আপোনালোকৰ চঞ্চলতাই লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে ৰিস্কি কামৰ পৰা আঁতৰি থাকক চৰকাৰী নিয়ম আমকান নকৰিব নহ'লে জৰিমনা ভৰিব লাগিব পাৰে ব্যৱসায়ত কোনো কাম আধৰুৱা এৰি নিদিব ভৰসাৰ লগত জড়িত কোনো বিশ্বাসৰ লগত জড়িত কোনো পৰিকল্পনা থাকিলে লগে লগে কাম আৰম্ভ কৰক অফিচত কোনো বিশেষ দায়িত্ব আপোনালোকৰ ওপৰত আহিব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনিত ঘৰখনৰ পৰিৱেশটো সুখী কৰি ৰাখিবলৈ পৰিয়ালৰ লগত সময় কটাওক ডিনাৰ আদি বা মনোৰঞ্জনৰ কাৰ্যসূচী হ'ব পাৰে খোৱা বোৱা আৰু দৈনন্দিন জীৱনৰ প্ৰতি গাফিলতি লোকচানদায়ক হ'ব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে এই সময়খিনিত প্ৰত্যাহ্বান স্বীকাৰ কৰাটোৱে আপোনালোকৰ উন্নতি পথ খুলিব বুলি কৈছে মুকলি কৰিব কৰ্মৰ প্ৰচেষ্টাটো ভাল ফল পাব পাৰে ওচৰৰ আত্মীয়ৰ লগত মতভেদ চলি থাকিলে কোনো জ্যেষ্ঠ লোকৰ সহায়ত সেইবোৰ সমাধানৰ বাবে ভাল সময় বুলি কৈছে চেষ্টা কৰক আইনী নিয়ম গুৰুত্ব সহকাৰে বা গুৰুত্বৰে মানি চলক গাড়ী চলাওঁতে সাৱধান হওক আত্মীয়ৰ লগত জড়িত কিছুমান ওলোটা বিষয় এনেকুৱা থাকিব গতিকে ধৈৰ্য ৰাখক শ্বেয়াৰ বিশেষকৈ তেজী মণ্ডিত বা আপোনালোকৰ খৰখেদাত বেছি টকা পইচা বিনিয়োগ নকৰিব ব্যৱসায় দিশৰ পৰা গঢ়ৰ যি অৱস্থান বেছি লাভদায়ক নহয় তথাপি কাৰ্যকলাপ অলপ উন্নতি আহিব অযথা খৰচ আহিব পাৰে এই সময়ত বিনিয়োগৰ কথা তৎক্ষণাত ভাবিব নালাগে লোকচান হ'ব পাৰে জীৱন সংগীৰ লগত সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ এজনে আনজনৰ সময় উলিয়াব লাগিব প্ৰেমতো আৱেগিক ওচৰ বিশেষকৈ থাকিব বুলি কৈছে বৰ্তমান বতৰৰ প্ৰভাৱত আপোনালোকৰ চৰ্দি কাহ হ'ব পাৰে দিনটো শেষৰ অৰ্ধত চিকিৎসাৰ প্ৰয়োজন আছে বুলি কৈছে যদি হেল্থৰ সমস্যা চলি আছে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্য শক্তিশালী কৰিছে নিজৰ কামত আশাতকৈ বেছি সফলতা পাব পাৰে ক'ৰবাত বিনিয়োগৰ পৰিকল্পনা থাকিলে লগে লগে সিদ্ধান্ত লওক লাভ হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগত কোনো কথাক লৈ বিবাদ হোৱাৰ আশংকা আছে অযথা তৰ্কত নপৰিব
ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা মন আঁতৰি যাব পাৰে, অযথা কামত লাগিব পাৰে। কৰ্মক্ষেত্ৰত সকলো কাম নিজে নিয়মীয়া কৰাৰ চেষ্টা কৰক। মনত ৰাখক আজি আপোনালোকৰ কামৰ বিশেষকৈ শ্ৰেয় আনেও ল'ব পাৰে বুলি কৈছে। এই সময়ত আটকি থকা ব্যৱসায়িক কাম কোনো ৰাজনৈতিক ব্যক্তিৰ সহায়ত সমাধান হ'ব পাৰে। পাৰিবাৰিক পৰিৱেশটো শান্তিৰে থাকিব। সকলো সদস্যৰ সমন্বয় ভাল হোৱাৰ বিশেষকৈ সদস্যৰ সমন্বয় ভাল হোৱাৰ ফলত ঘৰখনত এটা সুখী এটা পৰিৱেশ থাকিব বুলি কৈছে। ইতিবাচক এটা পৰিৱেশ থাকিব। কফ আৰু বিশেষকৈ চৰ্দি কাহৰ সমস্যা বাঢ়িব পাৰে। গাফিলতি নকৰি যিসকলৰ সমস্যা চলি আছে দিনটো প্ৰথম ভাগৰ পৰা চিকিৎসা লওক। আজি জ্যেষ্ঠ লোকৰ সহায় পাব আৰু আপোনালোকৰ চিন্তাত ইতিবাচক পৰিৱৰ্তন আহিব। যেতিয়া চিন্তা কৰিব ভাল পজিটিভিটি আহিব বুলি কৈছে। ব্যৱহাৰিক চিন্তা ৰাখিলে যিকোনো সিদ্ধান্ত লওঁতে সহজ অনুভৱ কৰিব। ফাইনেন্সৰ কামত টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টা ইতিবাচক ফল পাব। কোনো প্ৰত্যাহ্বান আহিলে মনোবল বজাই ৰাখক। আজি এই সময়খিনিত গুৰুত্বপূৰ্ণ কাম আজি পেলাই থৈ দিব নালাগে। যিখিনি কাম পায় সেই কামখিনি সময়মতে সমাধান কৰক, সময়মতে কৰিবৰ বাবে চেষ্টা কৰক। আজি ব্যৱসায়িক কাৰ্যকলাপ নিয়মীয়াকৈ ৰাখক। কাম কৰাৰ জোখে আপোনালোকক গুৰুত্বপূৰ্ণ সাফল্য দিব। ইঞ্চুৰেঞ্চ কমিশ্যনৰ লগত জড়িত ব্যৱসায়ত অধিক সফল হ'ব। অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতি হ'ব। চাকৰিত অফিচিয়েল যাত্ৰা থাকিব পাৰে বা লাগিব পাৰে বুলি কৈছে। দাম্পত্য জীৱন আৰু প্ৰেম জীৱনৰ দুয়োটা দ্বিতীয়াৰ্ধ সময়খিনিত শুভ আৱেগিক লগা ভাবো আপোনালোকৰ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব, সন্মান কৰিব। গেছ আৰু এচিডিটিৰ পৰা সকাহ পাবলৈ পেট ঠিক কৰি ৰাখিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আজি দিনটো মিশ্ৰিত প্ৰভাৱৰ দিনটো বিশেষকৈ দিনৰ পৰা চলি থকা যিখিনি কনফিউজন অশান্তি আজি সকাহ পাব। আধ্যাত্মিক ধৰ্মীয় কামত কিছু সময় কটালে ইতিবাচক থাকিব। অৰ্থনৈতিক আপোনালোকৰ অৱস্থা এই সময়ত সাধাৰণতে ভালে থাকিব। খৰচ বাঢ়িব পাৰে। এই সময়ত গাড়ী কিনাৰ পৰিকল্পনা থাকিলে এই মুহূৰ্তত বিশেষকৈ ল'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত নতুন কৰ্মপ্ৰণালী আপোনালোকৰ পৰিশ্ৰম আৰু যোগ্যতাৰ ফল পাব পাৰে। গতিকে মনত ৰাখিব কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত চলি থকা বিবাদবোৰ দূৰ কৰক যিমান পাৰে। কম্পিউটাৰ মিডিয়া আদিৰ লগত জড়িত ব্যৱসায়ত ভাল সুযোগ আছে। পাৰস্পৰিক মতভেদৰ প্ৰভাৱ ঘৰখনৰ ব্যৱস্থাটো পৰিব পাৰে। উচিত ব্যৱস্থা বজাই ৰাখক। মুখত ঘাঁহ বা কোনো ধৰণৰ জ্বলা মছলাজাতীয় খাদ্য আপোনালোকে এৰিব লাগিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। যিকোনো কামত আনৰ সহায় বেছি আশা কৰি থাকিব নালাগে। নিজে যিখিনি কৰিব পাৰে সাধ্য অনুসৰি সেইখিনি কৰক বুলি কৈছে। নিজৰ যোগ্যতা ভৰসা ৰাখক। আপুনি নিশ্চিতভাৱে ভাল ফল পাব। আৰ্থিক বিষয়ত লোৱাৰ সিদ্ধান্ত লাভদায়ক হ'ব। পৰিয়ালত নিজৰ কথা আৰু ব্যৱহাৰে সম্পৰ্কত মধুৰতা বজাই ৰাখক। ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ নিশ্চয়কৈ মানিব। ডাঙৰ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব। ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ বা প্ৰতিযোগিতাত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। ইনকামৰ যি ব্যৱস্থা ভাল হ'ব। মহিলা ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। চাকৰিত প্ৰমোচনৰ ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দাম্পত্য জীৱন মধুৰ আৰু সুখী থাকিব। বন্ধুৰ লগত দেখা হ'ব পাৰে। পুৰণা স্মৃতিবোৰ ভাল হ'ব। স্বাস্থ্য ঠিক থাকিব দিনটো প্ৰথমৰ লগত কিন্তু ৰিস্কি কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। গাড়ী চলাওঁতে সাৱধান হওক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী বা ভাল দৃষ্টিভংগী সুষম ব্যৱহাৰে ঘৰ আৰু বাহিৰৰ কাৰ্যকলাপত ভাল সমন্বয় ৰাখিব। নিজৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সক্ষম হ'ব। ধৰ্মীয় স্থানলৈ গৈ মানসিক শান্তি পাব। অযথা খৰচে আপোনালোকৰ বৰ্তমান সমস্যাত পেলাব পাৰে। নহ'লে বিশেষকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। প্ৰপাৰ্টি বা গাড়ী কিনাক লৈ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত জড়িত যিকোনো সমস্যা হওঁতে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। ব্যৱসায়ৰ লগত জড়িত সকলো কাম সুচাৰুৰূপে চলিব। ৰিয়েল ইষ্টেটৰ লগত জড়িত ব্যৱসায়ত ভাল ডিল হ'ব পাৰে। চাকৰিয়াল লোকসকলে কোনো সাফল্য পোৱাৰ সুযোগ আছে। গতিকে উচ্চ বিষয়াৰ লগত সম্পৰ্ক শক্তিশালী কৰি ৰাখিব লাগিব। আজি বৰ্তমান যি পৰিস্থিতিৰ বাবে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে। বিশেষকৈ মানসিক চাপক নিজৰ নিয়ন্ত্ৰণত বিশেষকৈ ৰাখক বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা আপোনালোকৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ আজি অপ্ৰত্যাশিত লাভ পাব পাৰে। গতিকে নিজৰ কামত মনোযোগ দিয়ক বুলি কৈছে। মানসিক শান্তি আৰু আধ্যাত্মিক কাম আৰু মেডিটেশ্যনৰ সহায় লওক। নিজৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয় গুৰুত্বপূৰ্ণ দিয়ক বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব। নিজৰ সন্তানৰ লগত সময় কটাওক বিবাহিত লোকসকলে। ব্যৱসায়ত কৰ্মপ্ৰণালীত পৰিৱৰ্তন আনিব লাগিব। যোগাযোগৰ পৰিসৰ আৰু বঢ়াব লাগিব। ফাইনেন্সৰ আৰু কনচালটেঞ্চিৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব। পৰিয়ালটো সুখী থাকিব। দিনটো শেষাৰ্ধত সমন্বয় ভাল থাকিব। সকলো সদস্যৰ মাজত যেতিয়া মিলাপ্ৰীতি থাকিব তেতিয়া আপোনালোকে মানসিকভাৱেও শান্তি পাব বুলি কৈছে। স্বাস্থ্যৰ যদি বেয়া হয় নিশ্চয়কৈ গাফিলতি নকৰিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে। নিজৰ খোৱা বোৱাৰ প্ৰতি বিশেষকৈ নিয়মীয়াকৈ ৰাখিব লাগিব। খোৱা বোৱাৰ যত্ন লওক বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশি দিনটো সুন্দৰভাৱে পাৰ হ'ব। পৰিয়ালৰ লগত কোনো মাংগলিক কাৰ্যসূচীৰ বিষয়ে কিছু লোকে আলোচনা কৰিব পাৰে। আজি প্ৰপাৰ্টি বা সম্পত্তিৰ লগত জড়িত আটকি থকা কিছুমান কাম আজি সমাধান হ'ব পাৰে। ব্যস্ততাৰ পৰা বিশেষকৈ ভাল ফল পাব। যিমানে বিজি থাকিব কামত সিমানে আপোনালোকে ভাল ফল বা ৰিজাল্ট পাব বুলি কৈছে। আজি ছাত্ৰ যুৱকে মনে বিচৰা কাম নহ'লে বিশেষকৈ হীনমন্যতাত ভুগিব পাৰে।
আকৌ চেষ্টা কৰক বুলি কৈছে। কিবা এটা কামত যদি ছাকচেছ হোৱা নাই, সফল হোৱা নাই, তেন্তে হাৰ মানিব নালাগে। নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। ঋণ লোৱাৰ আগত নিজৰ বিশেষকৈ ক্ষমতা ভাবক। চৰকাৰী সংস্থাৰ পৰা ডাঙৰ অৰ্ডাৰ পাব পাৰে। আজি কামৰ গতি নিয়মীয়া কৰি ৰাখক। সকলো ডকুমেণ্টছ ভালকৈ চেক কৰক। আজি ঘৰৰ ব্যৱস্থা সুশৃংখলিত আৰু সুখী কৰি ৰাখিব। বমি আৰু মূৰৰ ঘূৰণি অনুভৱ হ'ব পাৰে দিনটো প্ৰথম ভাগত। যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিল, আজিৰ দিনটোত সেই ক্ষেত্ৰত ইতিবাচক ফল পাব পাৰে। আজি মাটি সম্পত্তিৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত লাভদায়ক ডিল হ'ব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ শেষৰ সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব পাৰে। আজি এই সময়ত আৱেগিক নহৈ ব্যৱহাৰিক হওক। ৰিক্সি কামত টকা পইচা বেছি নলগাব। যাত্ৰাৰ সময়ত অচিনাকি লোকৰ লগত বেছি কথা নক'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় দিশৰ পৰা সময় বহুত বেছি আপোনালোকৰ অনুকূল। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা আপোনালোকে বজাই ৰাখক বুলি কৈছে। জীৱনসংগী আৰু পৰিয়ালৰ সহায় মনোবল বঢ়াব। প্ৰেমিক প্ৰেমিকাসকলৰ লগত লং ড্ৰাইভৰ সুযোগ আছে। নিয়মীয়া খোৱা বোৱা ৰাখক বুলি কৈছে। বতৰ সলনিৰ বাবে ভাগ্যৰ আপোনালোকৰ লাগিব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। বতৰ সলনিৰ বাবে ভাগৰ লাগিব পাৰে, গতিকে ধ্যান ৰাখিব। সময় মূল্য বুজি নিয়মীয়া থাকিলে বিশেষকৈ কামবোৰ সহজে সম্পূৰ্ণ হ'ব। ভ্ৰমণ বিশেষকৈ নিৰ্মাণৰ লগত জড়িত আটকি থকা কাম আজি আকৌ আৰম্ভ কৰাৰ বাবে ভাল সময়। এলেহুৱা ভাৱ আপোনালোকে বেছি নানিব মনত। সময়মতে কামবোৰ শেষ নহ'লে মন বেয়া লাগিব পাৰে। উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি মন যাব বুলি কৈছে। বিশেষকৈ এই সময়ত কিন্তু ব্যৱসায় দিনটো শেষৰ ফাললৈ দায়িত্ব আৰু কামৰ চাপ বাঢ়িব। আজি কামৰ মানদণ্ড বিশেষকৈ ভাল কৰক। বিষয়াৰ লগত তৰ্ক নকৰিব। পৰিয়ালৰ লগত ভাল সমন্বয় ৰাখক বুলি কৈছে। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। ডায়েবেটিছ আৰু BP ৰোগীসকলে সাৱধান হওক। আজি বিশেষকৈ আপোনালোকে ধৈৰ্য মনোবল বজাই ৰাখি কাম কৰিলে উপকৃত হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ আহক। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। কিছুমান নতুন সাফল্য আপোনালোকৰ বাবে অপেক্ষা কৰিছে। ইনকাম বা আপোনালোকৰ আটকি থকা টকা পইচা উৎসৱ আকৌ আৰম্ভ হ'ব পাৰে। কিছুমান ৰাস্তা মুকলি হ'ব। আজি ঘৰৰ বিশেষকৈ বিষয়ত লোৱাৰ সিদ্ধান্ত প্ৰশংসা হ'ব। উচ্চ পদস্থ লোকৰ পৰা ভাল যোগাযোগ বা ভাল সহায় পাব বুলি কৈছে। আজি ব্যৱসায়ত কৰ্ম প্ৰণালীত উন্নতি আহিব। চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱশালী ব্যক্তি সহায় পাব। মনে বিচৰাৰ কিছুমান দায়িত্ব পাব পাৰে। পাৰিবাৰিক আপোনালোকৰ যি ব্যৱস্থা সুখী আৰু সুশৃংখলিত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ লগত দেখা হোৱাৰ সুযোগ পাব। বতৰৰ বাবে অসুখৰ পৰা অলপ সাৱধান হওক বুলি কৈছে। সুস্থ ৰাখিবৰ বাবে চেষ্টা কৰক। বতৰৰ বাবে আপোনালোকৰ স্বাস্থ্য অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে। নিজৰ যোগ্যতা দেখুওৱাৰ সুযোগ পালে নিশ্চয়কৈ আপোনালোকে দেখুৱাব আৰু সফল হ'ব। ঘৰ আৰু সমাজত মান সন্মান বাঢ়িব। যাত্ৰাৰ যোগ আছে। সমস্যালৈ ভয় নকৰিব। যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালকৈ ভাবিব লাগিব বুলি কৈছে। ব্যৱসায়ত ভাল সুযোগ আছে মধ্যভাগৰ পৰা। সেইবোৰ সময়মতে সম্পূৰ্ণ কৰক। অভিজ্ঞ লোকৰ যি পৰামৰ্শ গাইডেঞ্চখিনি আপোনালোকে লওক বুলি কৈছে। চাকৰিত বিষয়াৰ লগত সম্পৰ্ক ভাল থাকিব। দাম্পত্য জীৱন মধুৰ থাকিব। গেছ আৰু এচিডিটিৰ বাবে মূৰৰ বিষ হ'ব পাৰে। মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে ভাল সময়। জ্যেষ্ঠ লোকৰ সান্নিধ্যত বিশেষ সিদ্ধান্ত ল'ব পাৰিব। যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ সাফল্য পাব। ব্যক্তিগত বা পাৰিবাৰিক বিবাদ শান্তিৰে সমাধান কৰক। আৰ্থিক বিষয়ত বেছি ভাবি চিন্তি সিদ্ধান্ত লওক বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বিশেষকৈ তনাব নালাগে। আজি যুৱক যুৱতীসকলে কেৰিয়াৰৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পাব। পৰিয়ালৰ মাজত বিশেষকৈ সমন্বয় অলপ অভাৱ হ'ব পাৰে। যেতিয়া ঘৰখনৰ মানুহৰ মাজত বুজাবুজি কম থাকিব, ইজনে সিজনক যেতিয়া বেয়া দৃষ্টিৰে চাব, বিশেষকৈ হিংসা ভাৱ থাকিব, মনত ক্ৰোধ ভাৱ থাকিব, যিসকলে আপোনালোকক কৰে, তেতিয়া আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বেয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনক উপহাৰ দিলে আপোনালোকৰ মাজত যি প্ৰেম বা আপোনালোকৰ যি মৰম চেনেহ সেইখিনি আপোনালোকৰ বাঢ়িব বুলি কৈছে। আৰু সেইখিনি দৰকাৰ আছে, প্ৰয়োজন আছে। ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত পৰিকল্পনা ভালদৰে কৰিলে উপকৃত হ'ব। গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে পাচনতন্ত্ৰ শক্তি বেয়া হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে গুৰুত্ব দিব বুলি কৈছে। আজি বহুত দায়িত্বও থাকিব। দিনৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। এলেহুৱা ভাৱ নকৰিব। যিখিনি কাম কৰিম বুলি ভাবি আছে সেইখিনি কামত আপুনি কিন্তু বৰ্তমান যি ধৰণে ৰৈ যায় বা পাছত কৰিম, এলেহুৱা ভাৱবোৰ যেতিয়া আহিছে মনত, সেইখিনি আপোনালোকে কিন্তু নিজে ঠিক কৰিব লাগিব। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষ থাকিব। আৱেগত পৰি পেলাই সিদ্ধান্ত নল'ব বুলি কৈছে। লোকচান হ'ব পাৰে। কাগজ পত্ৰ ভালকৈ চাহে আপোনালোকে আগবাঢ়ক। আজি দাম্পত্য জীৱনৰ মধুৰতা বজাই ৰাখক। ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়।
মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিভিন্ন কামত ব্যস্ততা থাকিব, বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে। আজি প্ৰপাৰ্টি কিনা বেচা কাম আগবাঢ়িব, ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব। যেতিয়া ধৰ্মীয় কামত আগবাঢ়িব মানসিক শান্তিও পাব। ইগো আৰু বিশেষকৈ খঙত পৰি কাৰোৰ লগত কাজিয়া নকৰিব, গতিকে ধ্যান ৰাখিব। দেখুৱাৰ বাবে অযথা খৰচ নকৰিব, কাৰোবাক দেখুৱাবলৈ গৈ খৰচ কৰি পেলাই নেদেখাব, পাছত কিন্তু লোকচান নিজৰে হ'ব বা ক্ষতি নিজৰে হ'ব পাৰে। গতিকে যিটো আপোনালোকে পজিশ্যনত আছে, যিটো আপোনালোকৰ স্থানত আছে, সেইটোতে ভালদৰে থাকক বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত বাধাবোৰ দূৰ হ'ব বুলি কৈছে। বিক্ৰী বাঢ়িব, চৰকাৰী লোকৰ সহায়ত কামবোৰ হ'ব। ইম্পৰ্ট এক্সপৰ্টৰ টাৰ্গেট পূৰণ কৰিবলৈ পৰিশ্ৰম কৰিব লাগিব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাল সমন্বয় থাকিব। চাপ আৰু ভাগৰ বাবে দৈনন্দিন জীৱনত বিশেষকৈ অলপ সমস্যা হ'ব পাৰে। যি গ্ৰহৰ অৱস্থান ভাল, ঘৰখনৰ সুখৰ সংকেত পাব। নৱীকৰণৰ কামৰ বিষয়ে আলোচনা হ'ব, নতুন কিছুমান পদক্ষেপ ল'ব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত সফলতা পোৱাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে কনফিউজন থাকিব, গতিকে জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক। গুৰুত্বপূৰ্ণ ডকুমেণ্টছ অচিনাকি লোকক একেবাৰে আপোনালোকে নিদিব বুলি কৈছে। আজি মেনুফেকচাৰিঙৰ ব্যৱসায়ত বিশেষ সাফল্য পাব। নিজৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ একেবাৰে কৰিব নালাগে। আজি IT ছেক্টৰৰ লগত জড়িত যিসকল লোক আছে, মনে বিচৰা প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব। জীৱনসংগী আৰু পৰিয়ালৰ লগত নিশ্চয়কৈ সময় কটাব। কি হৈছে কি নাই হোৱা সেইখিনি কিন্তু চাব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। ভাগৰৰ বাবে বৰ্তমান আপোনালোকৰ আৰামৰ প্ৰয়োজন আছে। দিনটো সুখী, অৰ্থাৎ আপোনালোকে কাম কৰি যেতিয়া আপোনালোকে ভাগৰ লাগিব, আৰাম নিশ্চয়কৈ কৰিব, ৰেষ্ট ল'ব। দিনটো সুখী হৈ পাৰ কৰিবৰ বাবে চেষ্টা কৰক। জ্যেষ্ঠ লোকৰ সহায়ত সমস্যা সমাধান পাব। ঘৰখনত শৃংখলা বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগিব। সন্তানৰ ভৱিষ্যতৰ বাবে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। তেওঁলোকৰ ফিউচাৰৰ চিন্তা কৰক বুলি কৈছে বিবাহিত লোকসকলে। আজি যিকোনো বিবাদ শান্তিৰে সমাধান কৰক। হঠাৎ খৰচ আহিব পাৰে, বাজেট বেয়া কৰিব পাৰে। ব্যৱসায়িক সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। বিনিয়োগৰ আগত সম্পূৰ্ণ তথ্য ল'ব। আজি পৰিয়ালৰ লগত মনোৰঞ্জন আৰু শ্বপিঙত কিছু সময় কটালে মানসিক শান্তি পাব বুলি কৈছে। বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি সজাগ হওক বুলি কৈছে। ইমিউনিটি বঢ়াবলৈ বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আজি বিষ্ণু ভগৱানক পূজা কৰক। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব তাৰ বাবে আপোনালোকে নিজৰ জ্যেষ্ঠ লোকৰ পৰা, আপোনালোকৰ জীৱনসংগীৰ পৰা বিবাহিত লোকসকলে পৰামৰ্শ লওক, গাইডেঞ্চ লওক, ভাল হ'ব বুলি কৈছে। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।